মহানগৰীৰ মাজমজিয়াত গঢ় লৈ উঠিছে এখন গাঁও। বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে গাঁওখনে। গাঁওখনত আছে নামঘৰ, মাটিৰ ঘৰ, ভেলাঘৰ, ছাগলী গঁৰাল আদি। মহানগৰীৰ যুৱ প্ৰজন্মক গাঁৱৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে এই গাঁওখন। কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত নিৰ্মাণ কৰা হৈছে এই গাঁওখন। কলাক্ষেত্ৰৰ ৰামধেনু উৎসৱ উপলক্ষে নিৰ্মাণ কৰা হৈছে এই গাঁওখন। সেই গাঁওখনৰে কিছু পৰিৱেশ দেখুৱাবলৈ আপোনালোকক আমি এই মুহূৰ্তত পুনে পুনে লৈ যাব বিচাৰিছোঁ চিন্তুমণি শইকীয়াৰ কাষলৈ। চিন্তুমণি শইকীয়া, মহানগৰৰ আজিৰ প্ৰজন্মই গাঁও চিনি নাপায়, তেওঁলোকে তাঁতশাল চিনি নাপায়, ভঁৰাল চিনি নাপায়, গোহালি ঘৰ চিনি নাপায়, আৰু সেইসকল নৱপ্ৰজন্মক গাঁওখনৰ সৈতে সংপৃক্ত কৰোৱাৰ, গাঁওখন চিনাকি কৰি দিয়াৰ এই যি মহৎ প্ৰয়াস নুৰুদ্দিন আহমেদৰ, সেয়া প্ৰশংসাৰ যোগ্য। আমি আপোনাক বিতংভাৱে আমাক গোটেই বিষয়টো সন্দৰ্ভত জনাবলৈ আৰু দৃশ্যাংশবোৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ ৰাজদীপ চাওক, যে গাঁও বুলি ক'লে আচলতে যিটো আৱেগ থাকে, গাঁও বুলি ক'লে আচলতে যিটো এটা মনলৈ আমাৰ ছবি আহে, সেই ছবিখন হয়তো আজিৰ প্ৰজন্মই বহুতে গম নাপায় যে গাঁও মানে কি, গাঁৱত প্ৰকৃতাৰ্থত কি থাকে, গাঁওখন কি হয়। কাৰণ চহৰমুখী এটা যাত্ৰা, চহৰমুখী পৰিৱেশে বহুতক আচলতে সেই গাঁৱৰ পৰা আঁতৰাই আনিছে। বহু এনে অভিভাৱকো আছে যিয়ে গাঁওখন চিনি নাপায়, শিশুৱেতো বাদ দিয়ক, অভিভাৱকেও চিনি নাপায়। সেই সকল লোকক এখন গাঁও কি হয়, গাঁওখনত কি থাকে, কেনেধৰণে গাঁওখন সৃষ্টি হয়, সেই সকলোবোৰ দেখুওৱাৰ কাৰণে চেষ্টা কৰিছে বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰই। গতিকে তেওঁলোকৰ নেতৃত্বত ইতিমধ্যে আপোনালোকে গম পাইছে যে কি ধৰণে ব্ৰতদেৱা সেই স্থান কালি প্ৰকল্প মুকলি হৈছিল, সেই প্ৰকল্পৰ কি ধৰণে আকৃতি লৈছিল। তাৰ পাছত আমি দেখুৱাব বিচাৰিছোঁ তেওঁলোকৰ নেতৃত্বত এখন গাঁও কি ধৰণে আচলতে গঢ়ি উঠিছে। প্ৰথমে কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে দেখিব ভঁৰাল ঘৰ, এইটো হৈছে ভঁৰাল ঘৰ। ভঁৰাল ঘৰৰ কথা আচলতে বহুতে গম নাপায়, ভঁৰাল ঘৰত কি থাকে। ধান কাটি আনি ধান ক'ত ৰখা হয়, সেই ৰখাৰ এটা দৃশ্য এটা ভঁৰাল ঘৰ সুন্দৰকৈ বনাইছে। তাঁতশাল তেওঁলোকে ঢেঁকীৰ ব্যৱস্থা কৰিছে, আৰু ঢেঁকী তেওঁলোকে ইয়াত কৰিব। ঠিক সমান্তৰালকৈ ভেলাঘৰ, যিহেতু বিহু আহি আছে, এই বিহুৰ সময়ছোৱাত ভেলাঘৰৰ সংস্কৃতি কি, বিহুৰ সময়ত ভেলাঘৰটোনো কি, সেই দৃশ্য দেখুওৱাৰ কাৰণে ইয়াত চেষ্টা কৰিছে এটা ভেলাঘৰৰ জৰিয়তে। সমান্তৰালকৈ গাঁৱৰ আটাইতকৈ প্ৰধান যিটো আমি ভাবোঁ যে নামঘৰ, যাক আমি সেৱা কৰি আমি আগবাঢ়ি যাওঁ, গাঁওখন ৰক্ষা কৰি থকাৰ এটা মূল যিটো দস্তাবেজ আমি নামঘৰ বুলি ভাবোঁ, সেই নামঘৰক ইয়াত সুন্দৰকৈ এনেধৰণে দেখুওৱা হৈছে, সুন্দৰকৈ বনোৱা হৈছে। সেই নামঘৰত এয়া গাঁওখনত ৰখা হৈছে। আমি আৰু কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে গাঁও এখনত প্ৰকৃতাৰ্থত কি থাকে আৰু গাঁওখন কি ধৰণে আচলতে সৃষ্টি হয়, সেই সকলোবোৰ আচলতে ইয়াত দৃশ্য দেখুওৱা হয়। এইবোৰ ঘৰ দেখিছে, যিবোৰ ঘৰ বনোৱা হৈছে, এইটো হৈছে মৌজাদাৰৰ ঘৰ। এখন গাঁৱত মৌজাদাৰ যেতিয়া থাকে, সেই মৌজাদাৰৰ ঘৰখন কিছু আভিজাত্য হয় গাঁৱৰ আন পৰিয়ালসকলতকৈ। গতিকে সেই মৌজাদাৰৰ ঘৰখন টিং থাকে। গতিকে কেঞ্চি বাটামৰ ঘৰ, যিটো আচলতে আগতে এটা আভিজাত্যৰ পৰিচায়ক আছিলে, সেই আভিজাত্যৰ পৰিচায়কটো ইয়াত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। কেঞ্চি বাটাম আপুনি দেখিছে, ঠিক সমান্তৰালকৈ টিং দেখিছে, আৰু সুন্দৰকৈ কিছু দৃশ্য বনাইছে। মই দেখুৱাব বিচাৰিছোঁ যে এইসমূহ হৈছে গোহালি আছে, ঠিক সমান্তৰালকৈ ইয়াত গঁৰাল, হাঁহৰ গঁৰাল, ছাগলীৰ গঁৰাল, তাৰপিছত মুৰ্গীৰ গঁৰাল, এনেধৰণৰ কিছু ব্যৱস্থা তেওঁলোকে কৰিছে, যিসমূহ নৱপ্ৰজন্মক চিনাকি কৰাই দিয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। লগতে এইটো হৈছে এটা বাঁহৰ ঘৰ, মাটিৰ যিটো প্ৰলেপ দি আচলতে ঘৰ, গাঁওসমূহত যিসমূহ আচলতে আমি সচৰাচৰ কোৱা হয় যে মৌজাদাৰতকৈ তলৰ খাপৰ যিসকল মানুহ, যিয়ে নেকি দুবেলা দুমিঠি খায়, তেওঁলোকে এনেধৰণে বাঁহৰ এটা ঘৰ বনাই তাত মাটিৰ লেপন দি থাকে। এইসমূহ সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিছে, য'ত যঁতৰ ৰখা হৈছে, তাঁতৰ শালৰ ব্যৱস্থা কৰিছে। গতিকে এই সকলোবোৰ দেখুওৱাৰ যিটো চেষ্টা, সেই চেষ্টাৰ মাজেৰে আচলতে উজ্জীৱিত হৈছে কলাক্ষেত্ৰৰ এই ৰংঘৰ বাকৰিত এখন গাঁও। আৰু এই গাঁওখন বনোৱাৰ উদ্দেশ্য কি, আমি সেই সকলোবোৰ কথা পাতিম। নুৰুদ্দিন আহমেদৰ পুত্ৰ আমাৰ লগত আছে, যিয়ে নেকি এই যিটো প্ৰকল্প, এই প্ৰকল্পটো জড়িত আছে। ব্ৰতদোৱাৰ যি প্ৰকল্প আছিলে, সেই প্ৰকল্পটো তেখেত জড়িত আছিলে। গতিকে আমি কথা পাতিম, এখন গাঁও নিৰ্মাণ কৰাৰ পৰিকল্পনা কেতিয়াৰ পৰা আচলতে হৈছিল, আৰু এই গাঁওখন কিহৰ কাৰণে নিৰ্মাণ কৰি থকা হৈছে? আমাৰ একচুৱেলি এই টাইমটো যোনটো নিউ ইয়েৰৰ টাইম হয়, সেইটো সময়ত কলাক্ষেত্ৰত এটা ভাল ক্ৰাউড হয়। সেইটো সময়ত মানুহে ফুৰিব আহে অলপ মানে আউটিঙৰ কাৰণে। তো সেইকাৰণে এবাৰ আমাৰ কলাক্ষেত্ৰ সচিবেও ক'লে যে আমাৰ এনেকুৱা এটা বস্তু দেখাওঁ যোনটো মানুহৰ মানে হেৰাই গৈছে আজি। তো গাঁৱতো আমি এতিয়াও যাওঁ, কিন্তু গাঁৱত সেই আগৰ যোনটো ফিল্ডটো আছিলে, মাটিৰ ঘৰ, বিট বাটামৰ ঘৰ, খেৰৰ চালি, সেইবোৰ আজিকালি নাইকিয়া হৈ গৈছে। তো সেইকাৰণে সেই বস্তুটো আমি চিম্বলিক হিচাপে ইয়াত এটা দেখাব বিচাৰিছোঁ যে এখন গাঁও আগৰ টাইমত কেনেকুৱা আছিলে, যে আমি ছাষ্টেইনেবল লিভিং বুলি যোনটো কথা কওঁ, তো একচুৱেল আচলতে কি আছিলে। আজিকালি টিঙৰ ঘৰ, চিমেণ্টৰ ঘৰ বনি গ'ল, কিন্তু তাৰ ওপৰত তাত এতিয়াও AC লগাব লগা হৈ গৈছে। কিন্তু আগতে যেতিয়া মাটিৰ ঘৰত আমি থাকিছিলোঁ, তাত সেই ভেণ্টিলেশ্যন ইমান ধুনীয়া আছিলে যে তাত আমাৰ AC কোনো কথাই নাহিছিলে। তো সেই সৰু সৰু বস্তু ইয়াত যিমানখিনি দেখাইছোঁ, এটা আমি সৰুকৈ ৱৰ্কশ্বপ এটাও দেখাইছোঁ, যাতে
গোটেই মুখা চুখা বনি থাকিব, তাত অলপমান বাঁহৰ কাম চলি থাকিব। কিছুমান আমি মেটেৰিয়েল বেলেগৰ পৰা নিচিলে লাগিলে মানে এটলিষ্ট দেখাবৰ কাৰণে যে ইকৰাই দি কিছুমান ঘৰ আমি বনাই পেলাই দেখাইছোঁ। আৰু ইয়াত যিমান যি বস্তু কি হৈছে মেইনলি গোটেই খেৰেদি গৈছে। আমি ইয়াত এটা ষ্টেজখনৰ কাৰণে পেণ্ডেলো বনাইছোঁ। পেণ্ডেলোটো গোটেই পেণ্ডেলটো আমি খেৰেদি হৈছে। তাত আমি আগৰ সেই আমাৰ এতিয়া আজিৰ ডেটৰ যোনটো হেংগাৰ বা ত্ৰিপালৰ আমি সেনেকুৱা ইউজ কৰা নাই, গোটেইটো আমি চেষ্টা কৰিছোঁ যে এই এটমছফিয়াৰ এটা আমি ইয়াত জেনেৰেট কৰিব পাৰোঁ। কি থাকিব? গোটেই খেৰ, সম্পূৰ্ণ ঘৰবোৰ খেৰৰে বনোৱা হৈছে। মৌজাদাৰৰ এটা ঘৰ বনোৱা হৈছে, যিটো কথা আচলতে গাঁৱত মৌজাদাৰৰ কথা কৈ থকা হয়। সেই মৌজাদাৰৰ বাসগৃহটো বনাওঁতে এই গোটেই প্ৰকল্পটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে? এইটো আমাৰ হ'ল মোটামুটি ডিচেম্বৰৰ ষ্টাৰ্টিঙৰ পৰা এই গোটেইটো প্লেনটো আমাৰ আৰম্ভ কৰা হৈছিলে। কাৰণ ইয়াত আমি গোটেইখিনি বস্তু চিলেক্ট কৰিছিলোঁ। এটা গাঁৱত আমি কেইটামান আৰু সৰু বস্তু আমি দেখাই আছিলোঁ যে গাঁৱত এখন দোকান এখন কেনেকুৱা থাকিব, তাত চাহ পানী খোৱা বা তামোলৰ ঘুমটি এখন, সেই গোটেইখিনি বস্তু ইয়াত সৰু সৰু কিছুমান বস্তু আমি ইয়াত দেখাই আছিলোঁ। এতিয়া মৌজাদাৰৰ ঘৰটো পাব্লিকে ভিতৰে বাহিৰে দুইটা চাব। তাত এটা পাকঘৰ বনাইছে যোনটো এক্সেছ চব পাব্লিকৰ কাৰণে ভিতৰতো হ'ব, যে ভিতৰটোও কেনেকুৱা হয়। বাকীকেইটা ঘৰ বাহিৰৰ পৰা তাত অলপমান চাব পাৰে, তাৰ গোটেই বস্তু প্ৰপাৰ্টিজ যিমানখিনি থাকিব সেইখিনি চাব পাৰিব। কিন্তু এই ঘৰটোৰ ভিতৰত সোমাই মেলি তেখেতলোক বহি মেলি ঘূৰি পেলি চাব পাৰিব। এই গোটেইটো ভিতৰ ইনডোৰ এক্সটেৰিয়ৰ দুইটা বনোৱা আছে। মৌজাদাৰৰ ঘৰটো স্পেচিয়েলি আমি সেইটো কাৰণে বনাইছোঁ যে তাত মানুহে ভিতৰত সোমাই মেলি বহি পেলাই গোটেই বস্তুৰ ফিলটো ল'ব পাৰে। সুন্দৰ এটা পৰিকল্পনা আচলতে। আৰু কিছু আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ যে এইসমূহ হৈছে অতি এটা সুন্দৰ পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজৰে এখন গাঁও উজ্জীৱিত হৈছে কলাক্ষেত্ৰৰ বাকৰিত। আৰু কলাক্ষেত্ৰৰ বাকৰিত এই যিখন গাঁও আমি দেখুৱাইছোঁ, সেই গাঁওখনে সকলোকে আকৰ্ষিত কৰিব। বিশেষকৈ যুৱ প্ৰজন্মৰ যিসকল লোক আছে, সেই যুৱ প্ৰজন্মৰ লোকসকলে আহি সুন্দৰ এটা পৰিৱেশ লাভ কৰিব। আৰু এই পৰিৱেশলৈ আহিলে নিশ্চয়কৈ সকলো আনন্দিত হ'ব। নিশ্চয়কৈ সকলো আনন্দিত হ'ব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই পৰিৱেশটো দেখুওৱাৰ বাবে। নুৰুদ্দিন আহমেদৰ এই প্ৰচেষ্টা সঁচাকৈ প্ৰশংসাৰ যোগ্য। আপোনাক ধন্যবাদ চিন্তুমণি শইকীয়া।